নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই উদাহৰণ থকা 2-3টা গণিত তোমালোকৰ লগত আলোচনা কৰিম আৰু এইকেইটা গণিত এইবাৰ তোমালোকৰ 6 মাইলৰ পৰীক্ষাত আহিব লগা গণিতৰ ভিতৰতে পৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰ উদাহৰণটো লৈছোঁ। যদি এটা সংখ্যাৰ 4 গুণৰ লগত 5 যোগ কৰা হয় তেন্তে যোগফল 41 হয়। সংখ্যাটো কি? আমি সংখ্যাটো কি নাজানো, গতিকে আমি সংখ্যাটো ধৰি ল'ম। ইয়াত সমাধানটো আমাৰ কি হ'ব? ধৰা হ'ল সংখ্যাটো সমান x। প্ৰশ্নমতে কি কৈছে আমাক? সংখ্যাটোৰ 4 গুণৰ লগত 5 যোগ, অৰ্থাৎ সংখ্যাটোৰ 4 গুণ মানে কি? 4x, তাৰে লগত 5 যোগ। গতিকে আমি কি লিখিম? 4x + 5 = কি হয় বুলি কৈছে? 41। এতিয়া 41 ইয়াত বহাই দিলোঁ। এতিয়া 4xটো ইফালে ৰাখা, 5টো সোঁফালে পঠাই দিয়া। 5টো সোঁফালে গ'লে মাইনাছ হ'ব। এতিয়া 41ৰ পৰা 5 যেতিয়া বিয়োগ কৰিবা 36 পাবা। এতিয়া xটো ইয়াতে ৰাখা, যেহেতু xৰ মানটো আমি উলিয়াব লাগিব। xটো বাওঁফালে ৰাখিছোঁ, 4টো সোঁফালে দিছোঁ। সোঁফালে গ'লে কি হ'ব? ইফালে পূৰণ হৈছিলে, সোঁফালে যোৱাৰ লগে লগে ই হৰণ হ'ল। 4 × 36 কিমান বাৰ যাব? 9 বাৰ। এতিয়া সংখ্যাটো আমাৰ কি? নিৰ্ণয় সংখ্যাটো আমাৰ 9। 2 নম্বৰ উদাহৰণটো লৈছোঁ। এখন আয়তাকাৰ পথাৰৰ দিশ প্ৰস্থৰ দুগুণতকৈ 6 মিটাৰ কম। যদি পথাৰখনৰ পৰিসীমা 60 মিটাৰ, তেন্তে পথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা। এতিয়া কথা হ'ল কি? কাৰ দুগুণতকৈ কৈছে? প্ৰস্থৰ দুগুণতকৈ। গতিকে আমি সেইকাৰণে দিশটো ল'ব লাগিলে আগতে আমি কি প্ৰস্থটো ধৰি ল'ব লাগিব। গতিকে আমি কি কৰিম? ধৰা হ'ল আয়তাকাৰ পথাৰৰ প্ৰস্থ কিমান? x মিটাৰ। আয়তাকাৰ পথাৰৰ দিশ কি হ'ব? দিশ কি কৈছে? প্ৰস্থৰ দুগুণতকৈ 6 মিটাৰ কম। গতিকে প্ৰস্থৰ দুগুণ হ'লে 2x হ'ল। তাতকৈ 6 মিটাৰ কম হ'লে মাইনাছ হ'ব, বেছি হ'লে কি হ'লে হয়? প্লাছ হ'লে হয় ইয়াত। এতিয়া প্ৰশ্নমতে আমি কি কৰিম? প্ৰশ্নমতে আমাৰ কি হয়? আমাৰ যিটো সূত্ৰ আছে পৰিসীমা উলিওৱা সূত্ৰ, সেই সূত্ৰমতে আমি অংকটো কৰিব পাৰিম। প্ৰশ্নমতে কি হ'ব? পথাৰখনৰ পৰিসীমা, অৰ্থাৎ পৰিসীমা সমান কি হ'ব? 2 পূৰণ দিশ যোগ প্ৰস্থ। এইটো হৈছে আমাৰ পৰিসীমা উলিওৱা সূত্ৰ। পৰিসীমা আমাৰ কিমান দিয়া আছে? 60 মিটাৰ। আৰু দিশ আমি কিমান পাইছোঁ? 2x - 6। প্ৰস্থ আমাৰ কিমান আছে? x। তো 60 হ'ল। 2 দি 2ক 2x পূৰণ কৰিলে আমি কিমান পাম? 4x। 6 দুগুণ 12 আৰু 2 দি x 2x। 60, 12টো ইফালে আনা প্লাছ হ'ব, ইফালে আনিলে ইফালে মাইনাছ আছিলে। আৰু 4 আৰু 2 যোগ কৰিলে 6x হ'ব। 60 আৰু 12 যোগ কৰিলে আমি 72 পাম, ইফালে 6x। এতিয়া 6xটো বাওঁফালে আনা, 72টো আমি সোঁফালে নিলোঁ। এতিয়া যিহেতু আমাৰ xটো ধৰা আছে, গতিকে xৰ মান লাগে, গতিকে xটো বাওঁফালে ৰাখা আৰু 6টো সোঁফালে পঠাই দিয়া। 6টো সোঁফালে গ'লে হৰণ হ'ব, ইফালে পূৰণ হৈ আছিলে। 6 দি 72ক 12 বাৰ। তো xৰ মান আমি কি পালোঁ? 12। এতিয়া আমাৰ দিশ আৰু প্ৰস্থ আমি উলিয়াব পাৰিম। এতেকে দিশ কিমান হ'ব? 2x - 6 সমান 2 × 12 - 6, 12 দুগুণ 24 - 6 ইকুৱেল কিমান হ'ব? 24ৰ পৰা 6 গ'লে 18। 18 কি আছিলে? আমাৰ মিটাৰ। আৰু প্ৰস্থ আমাৰ কিমান হ'ব? প্ৰস্থ যিহেতু আমাৰ x আছিল, গতিকে প্ৰস্থটো আমাৰ 12 মিটাৰ। এনেদৰে তোমালোকে উলিয়াব পাৰিবা। উদাহৰণ 3টো আমি লৈছোঁ। এটা ত্ৰিভুজৰ কোণকেইটাৰ জোখ এনেদৰে দিয়া আছে। 3x, 5x আৰু 7x ডিগ্ৰীত দিয়া আছে। এইকেইটা কোণৰ জোখ সদায় কি হয়? ডিগ্ৰীতে থাকে। কোণকেইটাৰ মাপ উলিয়াব লাগে আমাক। এতিয়া কথা হ'ল কি? এই 3x, 5x, 7x এইকেইটা হ'ল 3টা কোণৰ মাপ। গতিকে এই মাপকেইটাক ধৰি আমি ত্ৰিভুজৰ যে 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী, সেই সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ মাপকেইটা আমি নিৰ্ণয় কৰিব পাৰিম। প্ৰশ্নমতে কি হ'ব?
প্ৰশ্নমতে 3x প্লাছ 5x প্লাছ 7x ইকুৱেল টু 180 ডিগ্ৰী। ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 5 3 8 8 7 15 অৰ্থাৎ 15x ইকুৱেল টু 180 ডিগ্ৰী বা x ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী। যেহেতু 15টো ইয়াৰ লগত পূৰণ হৈছে ইফালে আহিলে হৰণ হ'ব। তে 15 দি আমি ইয়াক যদি হৰণ কৰোঁ কেইবাৰ যাব 15 দি 18ক একবাৰ যায় হয়নে। থাকিল কিমান 3 থাকিল 30 হ'ল 15 দুগুণ 30 অৰ্থাৎ 12 বাৰ যায়। তো 12 ডিগ্ৰী পালোঁ। বুজি পাইছানে xৰ মান 12 ডিগ্ৰী পালোঁ। এতিয়া আমাৰ যিকেইটা কোণ আছে কোণকেইটাৰ মাপ কি হ'ব এতেকে নিৰ্ণয় কোণকেইটাৰ মাপ। প্ৰথমটো কি দিয়া আছে 3x তো কি হ'ব 3 × 12 সমান কি হ'ব 12 × 3 = 36। xৰ জেগাত এই মানটো বহাই দিছোঁ। দ্বিতীয়টো কিমান আছে 5x 5 × 12 12 5 × 60। তৃতীয়টো কিমান আছে 7x 7 × 12 সমান কি হ'ব 12 7 × 84 84। আৰু এই তিনিটা যদি যোগ কৰা কি পাবা 81 পাবা। চাবাচোন 6 4 10 9 হাতে গেলে তাৰপিছত 6 3 9 9 8 17 7 1 18। তো এনেদৰে তোমালোকে মাপবিলাক উলিয়াব পাৰিবা। এইখিনি ডিগ্ৰীত থাকে এইকেইটা মাপবিলাক। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা আৰু সকলোলৈকে 6 মাহিলী পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।